নমস্কাৰ মই ৰাকেশ দাস আজি আলোচনা কৰিব বিচাৰিছো সভা এখন কেনেকৈ চলাব লাগে বা সভা এখন কেনেকৈ আৰম্ভণি কৰিব লাগে আজি ইয়াৰ ওপৰত আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিব বিচাৰিছো আজিৰ এই ভিডিঅ'টো বনোৱাৰ কাৰণ হ'ল মোক এজন ব্যক্তিয়ে কমেন্ট কৰিছে যে মোৰ অহাকালি এখন মিটিং আছে মই একো বুজি পোৱা নাই মই কেনেকৈ আৰম্ভণি কৰিম মই আগতে এখনো মিটিং চলোৱা নাই মই যথেষ্ট পৰিমাণে নাৰ্ভাছ হৈ আছো মই কি কৰিম কি নকৰো এনেকুৱা ধৰণৰ কথাবোৰ মই ভাবি আছো মই তেখেতক সহায় কৰাৰ উপৰিও যিসকল ব্যক্তিয়ে এনেকুৱা পৰিবেশৰ মুখামুখি হয় মই তেখেতকো আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে মই সহায় কৰিব বিচাৰিছো প্ৰথমতে মই ক'ব বিচাৰিছো যে আপুনি নাৰ্ভাছ নহব আপুনি ভয় নকৰিব আপুনি যদি অহাকালি আপোনাৰ মিটিং আছে আপুনি কেনেকুৱা ধৰণৰ কথাবোৰ ভাবি আছে আপুনি প্ৰথমে লিখি লওক আপুনি এনেকা ইউটিউবত বহু ভিডিঅ' পাব মোৰো চেনেলত যদি আপুনি বিচাৰে এনেকুৱা ধৰণৰ যে সভা এখন কেনেকৈ চলাব লাগে মোৰ যথেষ্টখিনি ভিডিঅ' বনোৱা আছে আপুনি এইবিলাক যদি চাই সম্পূৰ্ণৰূপে যথেষ্ট পৰিমাণে সাহস পাব আৰু সভা এখন চলোৱা একো ডাঙৰ কথা নহয় আপোনাৰ বিশেষ তাতে কাম নাথাকে প্ৰথম যেতিয়া সভাত আপুনি উপস্থিত হ'ব তাতে পাব্লিক থাকিব যদি আপোনাৰ স্থায়ী কমিটি হয় তেতিয়া হলে যিগৰাকী স্থায়ী সভাপতি থাকিব তেখেতক সভাপতিৰ আসন গ্ৰহণ কৰিবলৈ আপুনি অনুৰোধ কৰিব লাগিব আৰু যদি ফৰ এক্সাম্পল গাঁৱৰ সৰু সুৰা মিটিং এদিনীয়া মিটিং যিখিনি থাকে ধৰক কোনোবা বিচাৰ সভা বা গাঁৱৰ সজাগতা সভা তেতিয়া কি হ'ব যদি আপুনি সভাখন আৰম্ভণি কৰিম বুলি ভাবিছে তেতিয়াহলে এগৰাকী ব্যক্তিক সভাপতিৰ আসন গ্ৰহণ কৰাব লাগিব যদি স্থায়ী কমিটি হয় তেতিয়াহলে ক'ব যে শ্ৰদ্ধাৰ ৰাইজ নমস্কাৰ দি ল'ব নমস্কাৰ শ্ৰদ্ধাৰ ৰাইজ আমি আৰু বেছি দেৰি নকৰাকে আমি সভাখন আৰম্ভ কৰিব ওলাইছো আজিৰ এই সভাৰ সভাপতিৰ আসন গ্ৰহণ কৰিবলৈ আমাৰ স্থায়ী সভাপতি সন্মানীয় অমুক দেৱক সভাপতিৰ আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনালো জাস্ট এইখিনি কথা যেতিয়া আপুনি ক'ব তেখেতে গৈ পেলাই সভাৰ সভাপতিৰ আসন গ্ৰহণ কৰিব আৰু যিটো কাৰ্যসূচী থাকিব এই কাৰ্যসূচী অনুসৰি তেখেতে কাৰ্যসূচী এবাৰ পাঠ কৰি দিব পাৰে যদি সৰু সুৰা মিটিং হয় আৰু সেই অনুপাতে মঞ্চত যদি আপোনাক ধৰি আপুনি যদি ভাবিছে যে মঞ্চত বহি থকা মানুহখিনিক আপুনি ধৰক কাক কাক মঞ্চত মাতিব তেতিয়া আমাৰ মাজত উপস্থিত গণ্যমান্য ব্যক্তিসকল আমাৰ মাজত উপস্থিত আছে শ্ৰদ্ধাৰ সন্মানীয় ধ্ৰুৱ বৰা ছাৰ মই ফৰ এক্সাম্পল মই নামটো ললো ধ্ৰুৱ বৰা ছাৰক আমি মঞ্চত আহি আসন গ্ৰহণ কৰিবলৈ আমি অনুৰোধ জনালো এনেকে কৈ পেলাই এজন ব্যক্তিক আপুনি মঞ্চত আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাব আৰু যদি স্থায়ী কমিটি নহয় ফৰ এক্সাম্পল সৰু সুৰা গাঁৱৰ বিচাৰ সভা কোনোবা সজাগতা সভা এনেকুৱা যদি ধৰক গাঁৱত আপোনালোকে অনুষ্ঠিত কৰিছে তেতিয়াহলে আমাৰ গাঁৱৰ সন্মানীয় অতিকৈ বয়োজ্যেষ্ঠ ব্যক্তি আমাৰ সমাজ সেৱক শ্ৰদ্ধাৰ অমুক দেৱক সভাপতিৰ আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনালো লগত আমি মঞ্চত বিচাৰিছো গণ্যমান্য ব্যক্তিসকলক শ্ৰদ্ধাৰ সন্মানীয় অমুক দেৱক আমি মঞ্চত আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনালো এইখিনি মানে সিম্পল মই কথাখিনি একেবাৰে সহজ আৰু সৰল ভাষাত কৈ আছো আশা কৰো আপোনালোকে বুজি পাই আছে যিসকল জনাশুনা ব্যক্তি আছে তেখেতসকলৰ বাবে মই কথাখিনি নকওঁ একচুয়ালি একেবাৰে প্ৰাথমিক পৰ্যায়খিনি যিসকলে নাজানে তেখেতসকলৰ কাৰণে মই একচুয়ালি ভিডিঅ'খিনি বনাও তো আপুনি এনেকৈ আৰম্ভণি কৰিব আৰু যিসকল পাব্লিক আপোনাৰ সন্মুখত আছে বা যিসকল মানে দৰ্শক বা যিসকল ৰাইজ আপোনাৰ মিটিঙত উপস্থিত থাকিব তেখেতসকলক আপুনি সম্বোধন কৰি ল'ব যেতিয়া আপুনি সভাপতিক সম্বোধন কৰিব মঞ্চত মানুহখিনিক মাতি ল'লে আৰু তাৰ পিছত আপোনাক ফৰ এক্সাম্পল সভাপতি মহোদয় আপোনাক সভাৰ উদ্দেশ্য ব্যাখ্যা কৰিব দিব ডেফিনেটলি যি গৰাকী ব্যক্তিয়ে মানে সভাখন একচুয়ালি পৰিচালনা কৰে আৰম্ভণিৰ পৰা শেষলৈকে তেখেতকৈ মানে যদি আপুনি স্থায়ী কমিটিৰ সাধাৰণ সম্পাদক ডেফিনেটলি আপোনাক সভাৰ উদ্দেশ্য ব্যাখ্যা কৰিবলৈ দিব আৰু যদি এনেকুৱা অস্থায়ী কমিটি বা এদিনীয়া যিকোনো মিটিং হলে আপুনি যদি আৰম্ভণি কৰিছে বিশেষকৈ আপোনাকে দিব সভাৰ উদ্দেশ্য ব্যাখ্যা কৰিবলৈ আৰু সভাৰ যেতিয়া আপুনি উদ্দেশ্য ব্যাখ্যা কৰিব তেতিয়া বেছি দীঘলীয়া নকৰিব আপুনি জাস্ট আজিৰ এই সভাৰ সন্মানীয় সভাপতি মহোদয় মঞ্চত আসন গ্ৰহণ কৰা গণ্যমান্য ব্যক্তিসকল শ্ৰদ্ধাৰ ৰাইজ মই সকলোকে মোৰ সেৱা আগবঢ়াইছো বা মোৰ শ্ৰদ্ধা নিবেদিছো এইখিনি কথা কৈ প্লে আজিৰ সভাখন কিহৰ ওপৰত ডিপেন্ড কৰিছে ফৰ এক্সাম্পল আমাৰ গাঁৱত সজাগতাৰ কাৰণে মানে সভাখন একচুয়ালি আমাৰ গাঁওখন বিভিন্ন সমস্যাৰে জৰ্জৰিত আজি নতুন প্ৰজন্ম বিপথে পৰিচালিত হৈ আছে বিভিন্ন ধৰণৰ সমস্যা থাকে গাঁৱৰ বা গাঁৱৰ ডেভেলপিং কিছুমান সমস্যা আছে এনেকুৱা ধৰণৰ যদি প্ৰবলেম থাকে যে আমি বিচাৰিছো আমি কেনেকুৱা ধৰণৰ আমাৰ গাঁওখনক আমি কেনেকৈ আগুৱাই নিব পাৰো এক সুন্দৰ পৰিবেশ যাতে আমি ঘূৰাই আনিব পাৰো বা এক আদৰ্শ গাঁও হিচাপে আমাৰ গাঁওখনক আমি পৰিগণিত কৰিব পাৰো বা বনাব পাৰো আজি এই বিষয়ে আজিৰ সভাত আমি আলোচনা কৰিব বিচাৰিছো এয়াই আজিৰ এই সভাৰ উদ্দেশ্য একদম শৰ্টকে ক'বলৈ চেষ্টা কৰিব বাকি কথাখিনিতো সভাপতিয়ে চলাব তাৰ পিছত যেতিয়া সভাপতিয়ে যদি আদৰণি ভাষণ থাকে সভাপতি আদৰণি ভাষণ দিব
তাৰ পিছত মানে এজন এজনকৈ যিসকল মঞ্চত যিসকল ব্যক্তি আসন গ্ৰহণ কৰিছে তেখেতসকলক আপুনি সুন্দৰকৈ এজন এজনকৈ ক'ব দিব আৰু তেখেতে যেতিয়া তেখেতৰ যিসকল গেষ্ট আছে তেখেতসকলে নিজৰ ভাষণ যেতিয়া দিব তাৰ পিছত শেষত আপুনি তেখেতসকলক ধন্যবাদ দিব এনেকৈ কৈ আপোনাৰ কাৰ্যসূচী আপুনি শেষ কৰিব শেষতটো সভাপতিৰ মন্তব্য আৰু মানে বক্তব্য সভা ভংগ এনেকুৱা ধৰণৰ কাৰ্যসূচী থাকে আৰু শেষৰ কাৰ্যসূচী আপোনাৰ সভাপতিয়ে চলাব শেষত এটা কাৰ্যসূচী থাকে কিন্তু শলাগৰ শৰাই যে মানুহখিনি ইমান কষ্ট কৰি পেলাই যে আপোনাৰ সভাত আহিছে আপুনি শলাগ ল'ব বিচাৰিছে তেতিয়া আপুনি মানুহখিনিক ধন্যবাদ দিব শলাগৰ শৰাই বহুতে কাৰ্যসূচী বুজি নাপায় যিসকল নতুন নতুন ধৰক সভা সমিতিত এটেণ্ড দিয়ে তেখেতসকলে বহুতে বুজি নাপায় শলাগৰ শৰাই মিন্স আপুনি যিসকল মানুহে ইমান কষ্ট কৰি সভা সমিতিত আহিছে বা আপোনাক যিসকল সভাখন পৰিচালনা কৰাৰ ক্ষেত্ৰত অৰ্থনৈতিকভাৱে মানসিকভাৱে আপোনাক যিখিনি মানুহে সহায় কৰিছে তেখেতসকলক ধন্যবাদ দিব লাগে এয়াই হ'ল শলাগৰ শৰাই অন্য একো নাই আপুনি এনেকৈ যদি আলোচনা কৰে যদি বা শেষত যদি শলাগৰ শৰাই দিব বিচাৰে মানুহখিনিক ধন্যবাদ দিব ধন্যবাদ দি পেলাই আপোনাৰ কথাখিনি ইয়াতে শেষ কৰিব বস এইখিনিয়ে কথা আৰু আপুনি যদি এনেকৈ সভাখন পৰিচালনা কৰে আপুনি এদিন সুন্দৰকৈ আপোনাৰ যি লক্ষ্য আপুনি নাৰ্ভাছটো আপোনাৰ নোহোৱা হ'ব ভয় নকৰিব মই বাৰবাৰ কৈ আছো ভয় নকৰিব শেষত এটা কথা আপোনাক কওঁ যদি আপুনি নতুন এটা ৰিচাৰ্চৰ মতে 55% ভাষণ ডিপেন্ড কৰে আপোনাৰ বডি ল্যাঙ্গুৱেজৰ ওপৰত আপোনাৰ শাৰীৰিক ভংগিমাৰ ওপৰত 38% আপোনাৰ কথা কোৱাৰ সুৰৰ ওপৰত আৰু 7% ভাষণ ডিপেন্ড কৰে আপোনাৰ শব্দবোৰ আপুনি যেনেকুৱা ধৰণৰ শব্দ ব্যৱহাৰ কৰিব শব্দবোৰ কওঁতে আপুনি একদম ক্লিয়াৰলি ক'ব ৰাইজে যাতে বুজি পায় ইমান স্পিডতো নক'ব আৰু ইমান লাহে লাহেও নক'ব বেছি মানে জোৰকৈ নক'ব আৰু মানে মানুহে যাতে শুনাকে কয় আৰু ইমান লাহে লাহেও নক'ব এনেকৈ চেষ্টা কৰক আপুনি এদিন সুন্দৰ বক্তা হ'ব পাৰিব ধন্যবাদ